নমস্কাৰ, আপোনালোকে চাই আছে জ্ঞানশীলা। আজি অসম পুলিচ কনিষ্টেবল পৰীক্ষাটোৰ কাৰণে জিকেৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আৰু এই প্ৰশ্ন উত্তৰবিলাক আহিবলগীয়া আসাম পুলিচ এছআই নাইবা ডিএমই এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো স্কিপ নকৰিব, ভিডিঅ' সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থ'ব, যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা। চ' লেটছ ষ্টাৰ্ট। প্ৰথম প্ৰশ্নটোত আজি আছে, কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিলে? মৌৰ্য, গুপ্ত, কুষাণ নে পাল বংশ? তো ফাহিয়ান ভাৰতলৈ আহিছিলে কাৰ ৰাজত্বকালত? গুপ্ত বংশৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিলে। আৰু তেতিয়া ৰজা কোন আছিলে গুপ্ত বংশৰ? তেতিয়া আছিলে চন্দ্ৰগুপ্ত দ্বিতীয়। চন্দ্ৰগুপ্ত দ্বিতীয় আছিলে গুপ্ত বংশৰ ৰজা। অ'কে, নেক্সট কুৱেশ্যন, কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? শুক্ৰ, মংগল, বুধ নে বৃহস্পতি? তো পৃথিৱীৰ যমজ, ডেট মিনছ আৰ্থছ টুইন বুলি কোৱা হয়। আৰ্থছ টুইন, তো পৃথিৱীৰ যমজ বুলি কোৱা হয় শুক্ৰ গ্ৰহক, ভেনাছ। ঠিক আছে, ভেনাছটোক কোৱা হয় পৃথিৱীৰ যমজ বুলি। আৰু শুক্ৰ গ্ৰহক আকৌ এটা নামেৰে জনা যায়, সেইটো হৈছে ৰাতিপুৱা আৰু সন্ধিয়াৰ তৰা, মৰ্ণিং এণ্ড ইভিনিং ষ্টাৰ বুলি কোৱা হয় শুক্ৰ গ্ৰহক। মংগল গ্ৰহক কি বুলি কোৱা হয়? মংগল মিনছ হৈছে মাৰ্চ, আৰু মংগল গ্ৰহক কোৱা হয় ৰেড প্লেনেট, ৰঙা গ্ৰহ বুলি কোৱা হয় মংগল গ্ৰহক, ৰঙা গ্ৰহ। ঠিক আছে, আৰু বুধ গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ প্ৰথমটো গ্ৰহ আৰু সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো হৈছে বুধ, মানে মাৰ্কাৰী। সূৰ্যৰ একেবাৰে ওচৰত কোনটো গ্ৰহ আছে বুলি সুধিলে উত্তৰ হ'ব বুধ। ঠিক আছে, আৰু বৃহস্পতিটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ, যিটোক কোৱা হয় জুপিটাৰ বুলি ইংলিছত। ঠিক আছে, ইম্পৰ্টেণ্ট হয় গোটেইকেইটা। নেক্সট, ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? গংগা, যমুনা, পদ্মা নে মেঘনা? তো ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত জনা যায় যমুনা নামেৰে। অ'কে, আৰু গংগা নদীক বাংলাদেশত জনা যায় পদ্মা নামেৰে। আৰু যমুনা আৰু পদ্মা এই দুটা নদী লগ লাগি বাংলাদেশত যিটো নদীৰ সৃষ্টি হয় সেই নদীটো হৈছে মেঘনা। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰ কোনখন? প্ৰশান্ত, আটলান্টিক, ভাৰত মহাসাগৰ নে ওপৰৰ এটাও নহয়? আটাইতকৈ গভীৰ মহাসাগৰ সুধিছে, শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, প্ৰশান্ত মহাসাগৰ। ঠিক আছে, নেক্সট কুৱেশ্যন, বাগ্মীবৰ ৰূপে খ্যাত ব্যক্তিগৰাকী কোন? বাগ্মীবৰ বুলি কাক কোৱা হয়? ইয়াতে অপশ্যন আছে আব্দুল মালিক, সত্যপ্ৰসাদ বৰুৱা, নীলমণি ফুকন, শৈলধৰ ৰাজখোৱা। কাক কোৱা হয়? বাগ্মীবৰ বুলি কোৱা হয় নীলমণি ফুকনক। অ'কে, নেক্সট, ত্যাগবীৰ ৰূপে খ্যাত ব্যক্তিজন কোন? ত্যাগবীৰ বুলি কাক কোৱা হয়? হেমচন্দ্ৰ বৰুৱা, গজেন বৰুৱা, ৰাধা গোবিন্দ বৰুৱা নে আনন্দ চন্দ্ৰ বৰুৱা? শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হেমচন্দ্ৰ বৰুৱাক কোৱা হয় ত্যাগবীৰ বুলি। অ'কে, নেক্সট, অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকী কোন হয়? বৰ্তমানৰ কাৰেণ্ট প্ৰেচিডেণ্ট। তো কাৰেণ্ট প্ৰেচিডেণ্ট কোন হয়? অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি হৈছে অপশ্যন ডি, সূৰ্য হাজৰিকা। ঠিক আছে, বৰ্তমান প্ৰথম সভাপতিটো সকলোৱে জানে পদ্মনাথ গোহাঁই বৰুৱা আছিলে প্ৰথম সভাপতি অসম সাহিত্য সভাৰ, যিটো গঠন হৈছিলে কেতিয়া? 1917 চনত। মুখ্য কাৰ্যালয় ইয়াৰ ক'ত অৱস্থিত? যোৰহাটত অৱস্থিত। অসম সাহিত্য সভাৰ আদৰণি গীত চিৰচেনেহী মোৰ ভাষা জননী কোনে লিখিছে? মিত্ৰদেৱ মহন্ত। গোটেইখিনি ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰে লগোটো কোনে অংকন কৰিছে? যুগল দাস। অ'কে, ক্লিয়াৰ। নেক্সট, বিশ্ব গড় দিৱস কিমান তাৰিখে পালন কৰা হয়? ৱৰ্ল্ড ৰাইনো ডে কেতিয়া পালন কৰা হয়? তো বিশ্ব গড় দিৱসটো পালন কৰা হয়, শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এ হ'ব, 22 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় বিশ্ব গড় দিৱস। তাৰপিছত প্ৰশ্নটোত আছে, সংসদৰ দুখন অধিৱেশনৰ মাজত সৰ্বোচ্চ ব্যৱধান কিমান হ'ব পাৰে? প্ৰশ্নটোত কি সুধিছে? মেক্সিমাম টাইম গেপ বিটুইন টু ছেছনছ অফ পাৰ্লিয়ামেণ্ট। ঠিক আছে, সৰ্বোচ্চ সুধিছে 3 মাহ, 6 মাহ, 1 বছৰ নে 5 মাহটো? সৰ্বোচ্চ ব্যৱধান হ'ব পাৰে 6 মাহ। ঠিক আছে, দুখন অধিৱেশনৰ মাজত ব্যৱধান হ'ব পাৰে 6 মাহ। নেক্সট, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে পৰিচালনা কৰা দ্বিতীয়খন ছবি কি আছিলে? প্ৰথমখন আছিলে জয়মতী, দ্বিতীয়খন কি আছিলে? দ্বিতীয়খন আছিলে ইন্দ্ৰমালতী, যিখন ৰিলিজ হৈছিলে কেতিয়া? 1939ত। মুক্তি পাইছিলে 1939ত, জয়মতী আছিলে 1935ত। অ'কে, নেক্সট কুৱেশ্যন, ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসমে আৱৰি আছে?
2.39%, 11.12%, 39% নে 1.45%? কাৰেক্ট এনচাৰ কোনটো হ'ব? ভূখণ্ডৰ কিমান শতাংশ লেণ্ড এৰিয়া, আৰু সেইটো হৈছে অপশ্যন এ হ'ব 2.39%। কেতিয়াবা ইয়াতে 2.4 বুলিও অপশ্যনত থাকিব পাৰে, সেইটো শুদ্ধ হ'ব 2.39% হয়। অ'কে, নেক্সট কুৱেশ্যন, ঘূৰণীয়া মেজমল ডেট মিনছ ৰাউণ্ড টেবল কনফাৰেন্সত অসমৰ পৰা অংশগ্ৰহণ কৰা ব্যক্তিজন কোন আছিলে? দেৱীচৰণ বৰুৱা, শৰৎচন্দ্ৰ গোস্বামী, মণিৰাম দেৱান নে চন্দ্ৰধৰ বৰুৱা? শুদ্ধ উত্তৰ কোনটো হ'ব? তো শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, চন্দ্ৰধৰ বৰুৱা। তেখেত আছিলে আমাৰ অসমীয়া ব্যক্তিগৰাকী যিয়ে অংশগ্ৰহণ কৰিছিলে ক'ত? ৰাউণ্ড টেবল কনফাৰেন্সত। অ'কে, শৰৎচন্দ্ৰ গোস্বামী কোন আছিলে? শৰৎচন্দ্ৰ গোস্বামী আছিলে অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিলে। অ'কে, অলকানন্দা কবিতা পুথিখন কোনে ৰচনা কৰিছিলে? একেবাৰে ইজি কুৱেশ্যন, বহুতকেইটা এক্সামত আহিছে। হীৰেণ ভট্টাচাৰ্য নে নীলমণি ফুকন নে নলিনীবালা দেৱী নে পুষ্পলতা দাস? শুদ্ধ উত্তৰ হ'ব কি? অপশ্যন ডি চি, নলিনীবালা দেৱীয়ে ৰচনা কৰিছিলে কবিতা পুথিখন, যিখনৰ নাম আছিলে অলকানন্দা। ঠিক আছে, তাৰপিছত আছে কোনে পোনপ্ৰথমে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰাইছিল? ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰা ব্যক্তিগৰাকী আছিলে কোন? শুদ্ধ উত্তৰটো হ'ব কি? অপশ্যন চি, মাধৱ কন্দলী। অ'কে, নেক্সট, জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ প্ৰথম নাটকখনৰ নাম কি আছিল? তেখেতে লিখা প্ৰথম নাটক কোনখন? ফাৰ্ষ্ট প্লে, শোণিত কোঁৱৰী, নিমাতী কইনা, কাৰেঙৰ লিগিলি নে গুণমালা? তো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, শোণিত কোঁৱৰী। শোণিত কোঁৱৰীখন তেখেতৰ প্ৰথম নাটক আছিলে তেখেতে লিখা। নিমাতী কইনাও তেখেতে লিখিছে, কাৰেঙৰ লিগিলিও তেখেতে লিখিছে। গুণমালা কোনে লিখিছে? এইটো নিশ্চয় জানা, গুণমালা লিখিছে শংকৰদেৱ। নেক্সট কুৱেশ্যন, সাহিত্য আৰু প্ৰেম নামৰ পুথিখনৰ লেখক কোন? কোনে লিখিছে এইখন? সাহিত্য আৰু প্ৰেম। এটা আছে বাণীকান্ত কাকতি, হেম বৰুৱা, কালিৰাম মেধি, নকুল চন্দ্ৰ ভূঞা। কি হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বাণীকান্ত কাকতি। তাৰপিছৰ প্ৰশ্নটোত আছে মমতাৰ চিঠি কবিতাটোৰ ৰচক কোন হয়? কোনে লিখিছে এইটো মমতাৰ চিঠি বুলি যিটো কবিতা আছে এইটো লিখিছে? অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, হেম বৰুৱাই লিখিছিলে এইটো মমতাৰ চিঠি। অ'কে, নেক্সট আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে যে আমাৰ এজন ৰাষ্ট্ৰপতি থাকিব লাগে? ডাইৰেক্ট ইনডাইৰেক্ট এইটো প্ৰশ্নটোত সুধিছে কি যে আমাৰ যিজন ৰাষ্ট্ৰপতি প্ৰেচিডেণ্ট আছে, প্ৰেচিডেণ্টৰ আৰ্টিকেল কোনটো হয়? প্ৰেচিডেণ্টৰ আৰ্টিকেল কোনটো হয়? কোনটো আৰ্টিকেলত উল্লেখ আছে যে আমাৰ এজন ৰাষ্ট্ৰপতি থাকিব লাগিব? আৰু সেই আৰ্টিকেলটো হৈছে আৰ্টিকেল 52। আৰ্টিকেল 52ত উল্লেখ আছে দেয়াৰ শ্বেল বি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। অ'কে, ঠিক আছে, তো এইখিনি হয় আজি ভিডিঅ'টোৰ কাৰণে প্ৰশ্ন উত্তৰ। তোমালোকে কিমানটা শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু ফিডবেকবিলাক জনাই থাকিবা আমাক। আৰু আমাৰ হোৱাটছএপ গ্ৰুপত যদি জইন হ'ব বিচাৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত মই গ্ৰুপৰ লিংক দিছোঁ, তাত গৈ পেলাই তোমালোকে গ্ৰুপটোত জইন হ'ব পাৰিবা। অ'কে, চ' আজিলৈ ইমানখিনিয়েই। থেংক ইউ ছ' মাছ। আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থ'বা যাতে নেক্সট ভিডিঅ'ৰ আপডেটছবিলাক সময়মতে পাই থাকা। টিল দেন কিপ লাৰ্ণিং, কিপ শ্বেয়াৰিং, চি ইউ চুন।